মাজুলীৰ মাছৰ পোনাই ভৰিছে ওজনীয় অসম। মাজুলীৰ প্ৰথমটো মাছৰ পোনা উৎপাদন কেন্দ্ৰত সফলভাৱে উৎপাদন হৈছে 10 কোটি মাছৰ পোনা। কুহি মীন পালন কেন্দ্ৰৰ পৰা মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত বহিঃজিলালৈ ৰপ্তানি 52 লাখ মাছৰ পোনা। যে সময়ত বাহিৰৰ পৰা মাজুলীলৈ অনুন্নত মাছৰ পোনা মাজুলীলৈ আমদানি হৈছিল, তেনে সময়তে মাজুলীৰ মাছৰ পোনাই বাহিৰৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। মাজুলীৰ বিধায়ক ভুৱন গাম, জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক আৰু আৰক্ষী অধীক্ষক বিবেকানন্দ দাসৰ উপস্থিতিত মাজুলীৰ পৰা তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, লখিমপুৰ, যোৰহাটকে ধৰি কেইবাখনো জিলালৈ প্ৰেৰণ কৰিছে 52 লাখ মাছৰ পোনা। নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। মই যিধৰণে মোৰ সপোন আছিল, এই সপোনটো বাস্তৱত কৰি দিছে। কাৰণ মই তেতিয়াই কৈছিলোঁ যে আমাৰ জিলা প্ৰশাসনক আমি মাছৰ পোনা উৎপন্ন কৰিব লাগে, বঙালমৰা মাছবোৰ বন্ধ কৰিব লাগে। সেই উদ্দেশ্যৰে এই প্ৰাঞ্জলক আমি দায়িত্ব দিছিলোঁ। এইধৰণে এইবাৰ 10 কোটি পাৰ হৈ গ'ল মাছৰ পোনা। আৰু এটা কাৰণে ভাল লাগিছে, বিভিন্ন জিলাৰ পৰা এতিয়া মাছ আনিবলৈ আহিছে, আপোনালোকে দেখিছে মাছৰ পোনা আনিবলৈ আহিছে। আৰু এইধৰণে আমি নিজেই আমাৰ বিল পুখুৰী যথেষ্ট আছে আমাৰ মাজুলীত। এই বিল পুখুৰীবিলাকত আমি এইবাৰ যথেষ্ট আমি মাছ পোনাও আৰু এৰি দিম। লোকেল মাছ, মাগুৰ, শিঙি, বৰালি, কাৱৈ, তেনেকুৱা মাছবোৰ এৰি দিব এৰিছোঁ। আৰু মোৰ উদ্দেশ্য এটাই, যাতে কেৰেলা, হায়দৰাবাদ ল'ৰাবোৰ যাব নালাগে, আমাৰ নিজৰ ইয়াতে উৎপন্ন কৰি নিজে আমাৰ ইনকম চ'ৰ্চটো উলিয়াব লাগে। ঠিক একেধৰণে এইটো ছাকচেছ হৈছোঁ। এগ্ৰিকালচাৰ ক্ষেত্ৰতো যথেষ্ট আমি প্ৰশাসনে সহায় কৰাৰ কাৰণে যথেষ্ট ছাকচেছ হৈছে। কেনেকৈ আমাৰ যুৱকসকলক কেনেকৈ সংস্থাপিত কৰিব পাৰোঁ, এই উদ্দেশ্যৰে আমি যোৱাবাৰ যথেষ্ট কেইবাটা জেগাত আমি খেতি বাতি কৰিছিলোঁ। সৰিয়হৰ পৰা ধৰি, মাহৰ পৰা ধৰি, আৰু যিবোৰ বীজ জলকীয়াৰ পৰা ধৰি, নৰু, তেনেকৈ যথেষ্ট আমি কৰিছিলোঁ আৰু এইবোৰো ছাকচেছ হৈছে। আৰু তাতো কিছুমান নিবনুৱা ল'ৰাক যথেষ্ট আমি সংস্থাপন দিব পাৰিছিলোঁ। এইধৰণে কৰি এতিয়া আমি আৰু এটা টাৰ্গেট লৈ আছোঁ টুৰিজিম ক্ষেত্ৰত। টুৰিজিম মাজুলীত এটা সত্ৰবিলাক চাই ঘূৰি যায়গৈ। মাজুলীত কি কি চাবলগীয়া আছে, এই ওপৰত আমি অধ্যয়ন কৰিলোঁ। উজ্জ্বল প্ৰতিম বৰা, কুহি মীন ফাৰ্মৰ স্বত্বাধিকাৰী। আমাৰ জিলা আয়ুক্ত মহোদয়, জিলা মীন বিভাগ আৰু কুহি মীন ফাৰ্মৰ প্ৰচেষ্টাত যি 200জন মীন পালকক বিশেষভাৱে প্ৰশিক্ষণ দিয়া হৈছিল, যাতে আমি যুগ ধৰি বা বহুত দিন ধৰি পেলাই আমি যি বহিৰাগত পোনাৰ পৰা ঠগ খাই আছিলোঁ, সেই পোনাৰ পৰা হাত সাৰিবৰ কাৰণে আমি গুণগত মানদণ্ডৰ পোনা আমি উৎপাদনৰ লক্ষ্য লৈছিলোঁ। এই উৎপাদন আমি 5 কোটি লক্ষ্য ৰাখি পেলাই আমি এইবছৰ 10 কোটি কৰিবলৈ সক্ষম হ'লোঁ। আৰু মাজুলী জিলাৰ বাহিৰলৈ আমি এইবছৰ আজিৰ দিনটোলৈকে মোটামুটি 52 লাখ পোনা পঠাবলৈ সক্ষম হৈছোঁ। 1,04,001 ইঞ্চি চাইজৰ ফ্ৰাই পোনা আমি পঠাবলৈ সক্ষম হৈছোঁ। আৰু 2000 আমি গ্ৰাছ কাপৰ ফিংগাৰলিং পোনা আমি পঠাবলৈ সক্ষম হৈছোঁ। আজি এই পোনা আমাৰ দুলীয়াজানলৈ যাব আৰু ঢকুৱাখানালৈ যাব, আৰু কিছু অংশ আমাৰ আজি ধেমাজি জিলালৈ প্ৰেৰণ কৰা হ'ব। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনলাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই, গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ। সময়ৰ খবৰ সময়ত পাবলৈ
ফ'ল' কৰক টাইম অফ আছাম।